সন্তানক কিমান সময় চাব দিব মোবাইল ফোন স্ক্ৰিন টাইমৰ অভ্যাস কেনেকৈ নোহোৱা কৰিব এইবোৰ কথা পতা নহয় সন্তানে খুব আমনি কৰিছে মোবাইল ফোন আপুনি চাবলৈ দিছে সন্তানে খাদ্য খাবলৈ অনিহা দেখুৱাইছে টিভি বা টেবলেটত কাৰ্টুন দেখুৱাইছে এনে বিপজ্জনক অভ্যাস সন্তানক গঢ় দিয়াৰ ক্ষেত্ৰত বহু অভিভাৱকেই বহু পৰিমাণে জগৰীয়া শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ত চলা এক অধ্যয়নত 5 বছৰৰ তলৰ শিশুৰ স্ক্ৰিন টাইমক লৈ এক বৃহৎ অধ্যয়ন হৈছে ইয়াত পোহৰলৈ আহিছে কিছু চাঞ্চল্যকৰ তথ্য সন্তানৰ অত্যাধিক মোবাইল টিভি টেবলেটত কটোৱা স্ক্ৰিন টাইমে ভয়ানক মানসিক ক্ষতি কৰিব পাৰে শিশুহঁতৰ সেই কথা পাতিব খুজিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক প্ৰিয়াংক ভূটানীৰ নেতৃত্বত 8জনীয়া গৱেষকৰ দলে অধ্যয়ন চলাই এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে অধ্যয়নৰ মতে 60% শিশুৱে 2 পৰা 4 ঘণ্টা স্ক্ৰিন টাইমত অভ্যস্ত হৈ পৰিছে যিবোৰ পৰিয়ালত মোবাইল টিভি ব্যৱহাৰত কোনো নিষেধাজ্ঞা নাই তেনে পৰিয়ালত সপ্তাহৰ খোলা 12টোৰ স্ক্ৰিন টাইম 8 ঘণ্টা পৰ্যন্ত হৈ পৰিছে 13% শিশুৰ ক্ষেত্ৰত ভাবি চাওক অধ্যয়নটোৰ মতে যিসকল অভিভাৱকৰ স্ক্ৰিন টাইম নিয়ন্ত্ৰণৰ কোনো ধৰাবন্ধা নীতি নিয়ম নাই পৰিয়ালত তেনে পৰিয়ালৰ সন্তানৰ স্ক্ৰিন টাইম 4 পৰা 6 ঘণ্টা হৈ যোৱাৰ সম্ভাৱনা 3 গুণ পৰ্যন্ত বেছি আৰু যদি আপুনি চাই যি পৰিয়ালত একেবাৰে কোনো ধৰণৰ বাধ্যবাধকতা নাই তেনে পৰিয়ালত স্ক্ৰিন টাইম শিশুৰ বাবে 8 ঘণ্টা পৰ্যন্ত হৈ যোৱাটো একো আচৰিত নহয় এই অধ্যয়নৰ মতে যিসকল অভিভাৱকে খোৱা খাদ্য খোৱাবলৈ সন্তানৰ হাতত মোবাইল তুলি দিছে টিভি দেখুৱাইছে তেওঁলোকে সন্তানৰ এনে বদ অভ্যাস গঢ় দিছে খাদ্য খাবলৈ সন্মত কৰিবলৈ শিশুক মোবাইল তুলি দিয়াৰ ফলত সন্তানৰ স্ক্ৰিন টাইম 1.8 পৰা 3.5 পৰ্যন্ত বৃদ্ধি পায় এতিয়া প্ৰশ্নটো হ'ল সন্তানৰ স্ক্ৰিন টাইম বৃদ্ধি পালে কি ক্ষতি হ'ব পাৰে 1 ভাষা বা কথা কোৱাৰ ক্ষমতা প্ৰভাৱিত হ'ব পাৰে 2 শিশুৰ মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস পাব পাৰে এটেনশন ডেফিচিট 3 টোপনিৰ পৰিমাণ হ্ৰাস নিদ্ৰাহীনতাৰ সমস্যা হ'ব পাৰে 4 ওজন বৃদ্ধি তথা অন্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে এই ক্ষেত্ৰত অভিভাৱক বা পিতৃ মাতৃয়ে সজাগ সচেষ্ট নহলে সন্তানৰ বদ অভ্যাসে ভালেমান সমস্যা আনিব পাৰে ইণ্ডিয়ান পিডিয়াট্ৰিক একাডেমীৰ গাইডলাইন অনুসৰি 2 বছৰৰ তলৰ কোনো শিশুকে যিকোনো ধৰণৰ স্ক্ৰিন দেখুৱাটো মুঠেই উচিত নহয় বুজি পাইছে 2 পৰা 5 বছৰৰ বয়সৰ শিশুৰ স্ক্ৰিন টাইম 1 ঘণ্টাতকৈ বেছি হ'ব নালাগে 5 পৰা 10 বছৰৰ শিশুৰ ক্ষেত্ৰত স্ক্ৰিন টাইম 2 ঘণ্টাতকৈ বেছি হ'ব নালাগে এয়া আছিল এনালাইসিস অফ পেৰেণ্টেল বিলিফছ এণ্ড প্ৰেক্টিচেছ লিডিং টু এক্সেছিভ স্ক্ৰিন টাইম ইন আৰ্লি চাইল্ডহুড শীৰ্ষক অধ্যয়নটোৰ কিছু কথা এতিয়া প্ৰশ্নটো হ'ল সন্তানৰ স্ক্ৰিন টাইম কমাবলৈ বা স্ক্ৰিন টাইমৰ অভ্যাস কমাবলৈ কি কৰাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে বেছিভাগ শিশু বিশেষজ্ঞই সন্তানৰ স্ক্ৰিন টাইমৰ অভ্যাস নকৰিবলৈ সন্তান কেঁচুৱা হৈ থকাৰ পৰাই সন্তানৰ সন্মুখত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে অভিভাৱকক সন্তানে বেছিভাগ কথাই পিতৃ মাতৃ বা পৰিয়ালৰ অন্য সদস্যক অনুসৰণ বা অনুকৰণ কৰিয়ে শিকে এনে অৱস্থাত যেতিয়াই অভিভাৱকে সন্তানৰ সন্মুখতে মোবাইল ফোনটো অহৰহ ব্যৱহাৰ কৰি সন্তানক জনাই দিয়ে যে মোবাইল ফোনটো এটা সাংঘাতিক আকৰ্ষণৰ বস্তু আৰু তেতিয়াই আকৰ্ষণ বৃদ্ধি পায় বহুতে সন্তানক এংগেজ কৰি ৰাখিবলৈ টিভি নতুবা টেবলেটত ভিডিঅ' দেখুৱায় কাৰ্টুন দেখুৱায় এইটোৱে গম নোপোৱাকৈ সন্তানৰ সাংঘাতিক স্ক্ৰিনৰ প্ৰতি আগ্ৰহ গঢ়ি তোলে এনেকৈ ধাপে ধাপে সন্তানৰ স্ক্ৰিন আসক্তি মোবাইল আসক্তি বাঢ়ি যায় সন্তানৰ মোবাইল ফোনৰ আসক্তি বা স্ক্ৰিন আসক্তি নহবলৈ অভিভাৱকে কৰিব পৰা কেইটামান কামৰ বিষয়ে এইবাৰ পাতিব খুজিছোঁ 1 বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকান একাডেমি অফ পিডিয়াট্ৰিক্স আৰু ইণ্ডিয়ান পিডিয়াট্ৰিক্স একাডেমীয়ে 2 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কোনো ধৰণৰ স্ক্ৰিন ব্যৱহাৰৰ অনুমতি নিদিয়ে এই ক্ষেত্ৰত সন্তানৰ সৈতে খেলা কৰা সময়ত পিতৃ মাতৃ বা অভিভাৱকেও মোবাইল ফোন বা যিকোনো স্ক্ৰিন থকা ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰিব নালাগে বুলি কয় এই ক্ষেত্ৰত খেলা ধূলা আৰু কথা পতাক অগ্ৰাধিকাৰ দিব লাগে অভিভাৱকে এতিয়া নম্বৰ 3 শিশুৰ সৈতে খেলা কৰা সময়ত কোনোপধ্যেই অভিভাৱকে ব্যৱহাৰ কৰিব নালাগে মোবাইল ফোন বা অন্য গেজেট এই ক্ষেত্ৰত নিজেও আদৰ্শ হ'ব লাগিব পিতৃ মাতৃ ইমানলৈকে যদি শুনিছে তৃতীয়টো শুনক সন্তানক ঠাণ্ডা কৰিবলৈ সন্তানে খং দেখুৱালে ইংৰাজীত কোৱা টেন্ট্ৰাম থ্ৰ' কৰিলে কেতিয়াও মোবাইল স্ক্ৰিনৰ সহায় ল'ব নালাগে সংগীত কিতাপ বা সন্তানক আঁকোৱালি লোৱা হাক দিয়া পুতলা আপুনি দিব পাৰে
সন্তানৰ এক ডেইলি ৰুটিন থকাটো জৰুৰী 4 নম্বৰ বাহিৰত ফুৰা বা খেলাৰ সময় হোৱাৰ সময় পঢ়াৰ সময় সংগীত শুনা বা নৃত্য কৰাৰ সময় ছবি অঁকা বা কালাৰ কৰা বা ক্লে বা বোকাৰ সৈতে খেলা এনে ধৰণৰ খেলক অগ্ৰাধিকাৰ দিব লাগে সন্তানৰ বয়স 2 বছৰৰ বেছি হৈ গলে সন্তান অলপ ডাঙৰ হলেও কিছু স্থানত মোবাইল বা স্ক্ৰিন ব্যৱহাৰ কৰিব নালাগে যেনে ধৰক হোৱা কথা ডাইনিং টেবুল গাড়ীত ঘুৰা ফুৰা কৰা সময়ত মোবাইল ফোন বা অন্য গেজেট ব্যৱহাৰ কৰিব নালাগে পিতৃ-মাতৃয়ে যেতিয়া স্ক্ৰিন টাইম এলাউ কৰা হয় তেতিয়াও সন্তানক অকলে চাবলৈ দিব নালাগে লগত চাব লাগে আৰু তেওঁলোকে কি দেখিছে সেই বিষয়ে কথা পাতিব লাগে বেছিভাগ সময়ত শিক্ষা সম্পৰ্কীয় ভিডিঅ'জে আলফাবেট যেনে ধৰ নাম্বাৰ কাউন্টিং আদি দেখুৱাব পাৰে 7 কণ শিশুহঁতক শৰীৰটো লৰচৰ কৰা খেলৰ প্ৰয়োজন হয় এনে খেল যেনে টানেল বল ৰাইড আদি বিভিন্ন খেলৰ আপুনি সহায় ল'ব পাৰে পানী বা বালি লৈ খেলা খেল ব্লক বা পাজলছ এইবোৰ খেলৰ সহায় ল'ব পাৰে মুঠতে এংগেজমেন্ট লাগিব 8 স্ক্ৰিনৰ পৰিৱৰ্তে অন্য বিকল্পৰ সুবিধা দিব লাগিব যেনে বাহিৰত ঘুৰা ফুৰা কিতাপ পঢ়ি শুনোৱা সাধু শুনোৱা পুতলাৰ সৈতে সাধু শুনা ছবি অঁকা ৰং কৰা এইবোৰত অভ্যস্ত কৰি বা ব্যস্ত কৰি ৰাখিব লাগিব 9 শিশুৰ সৈতে থকা পৰিচৰ্যা সংগী মানে ককাক আইতাক বা অন্য পৰিয়ালৰ সদস্যকো স্ক্ৰিন চোৱাৰ পৰিৱৰ্তে কি সুবিধা সন্তানক দিব লাগিব সেয়া শিকাই দিব লাগিব অৰ্থাৎ নিয়মৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যৰ সৈতে একে 10 প্ৰথমে সন্তান বা শিশুৱে এই কাৰবাৰটোত আপত্তি কৰিব কান্দিব টেন্ট্ৰাম দেখুৱাব খং কৰিব লাহে লাহে মৰমত অভ্যাস কৰিব দেখিব সন্তানে মোবাইল বা টিভি স্ক্ৰিনৰ প্ৰতি আগ্ৰহ কমকৈ দেখুওৱা হ'ব এইখিনি কৰিবলৈ যাওঁতে অভিভাৱকে যথেষ্ট ধৈৰ্য সহকাৰে আৰু মৰমৰ মাজত আগবাঢ়িব লাগিব আৰু শেষত তেজপুৰ বিশ্ববিদ্যালয়ত চলা শিশুৰ স্ক্ৰিন টাইমৰ এই অধ্যয়ন উত্তৰ ভাৰতৰ 5খন ৰাজ্যত চলোৱা হৈছিল গৱেষক প্ৰিয়াং ভূটানী সহিতে 8জনীয়া গৱেষক দলটোলৈ আমি ধন্যবাদ জনাইছো এনে এটা বিষয় পোহৰলৈ অনাৰ বাবে কিন্তু আপুনি ক'ৰ পৰা শুনিছে আজিৰ এই কথাখিনি কমেন্ট কৰিব আৰু কিবা বিষয় যদি আপুনি জনাব খোজে জানিব খোজে অনুগ্ৰহ কৰি মতামত দিব আৰু নতুনকৈ পিতৃ-মাতৃ হোৱা বা যিসকলে পিতৃ-মাতৃ হ'ব খোজে তেওঁলোকৰ সৈতে কথাখিনি শ্বেয়াৰ কৰিব এতিয়া শিশুৰ ক্ষেত্ৰত যথেষ্ট সংবেদনশীল গোটেই বিষয়টো শিশুৰ ক্ষেত্ৰত বহুতেই কয় যে অভিভাৱক হোৱাসকলে পিতৃ-মাতৃ হোৱাসকলে গম পায় কিন্তু কৰবাত কোনোবাখিনিত আদৰ্শ অভিভাৱক হ'বলৈ হলে কিছুমান কথাত কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ নিজেও কৰিব পাৰিব লাগিব নিজৰ যি মোবাইল চাই থকাৰ অভ্যাস সেই অভ্যাসো ক্ৰমান্বয়ে কমাব লাগিব কাৰণ শিশুৱে যদি ঘৰখনত দেখে যে আপুনি অহৰহ মোবাইল ফোনটোত নিমজ্জিত হৈ আছে বা কাৰোবাৰ সৈতে কথাও পাতি আছে অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ এই কথাটোৱে যে মোবাইল ফোনটো যে পৰম আগ্ৰহৰ বস্তু ইয়াতেই যে কিবা এটা লুকাই আছে তেনেকৈ মোবাইল ফোনটোৰ প্ৰতি আগ্ৰহ নজন্মোৱা পৰিৱেশ এটা আপুনি আপোনাৰ ঘৰত কৰিব লাগিব তদুপৰি 2 বছৰৰ তলৰ কোনো শিশুকেই আপুনি যাতে কোনো পৰিস্থিতিতে স্ক্ৰিন টাইম নিদিয়ে মোবাইল টিভি টেবলেট বা যিকোনো গেজেটত আপুনি স্ক্ৰিন টাইম যাতে নিদিয়ে সেইটো সুনিশ্চিত কৰিব লাগিব পৰাপক্ষত ঘৰত যদি আপোনাৰ কোনো ধৰণৰ ঘৰচীয়া পোহনীয়া জীৱ-জন্তু আছে সেইবোৰৰ সৈতেও বন্ধুত্ব কৰাৰ এটা পৰিৱেশ আপুনি দিব পাৰিব লাগিব এইবোৰ কথা যথেষ্ট গুৰুত্বপূৰ্ণ গৱেষকসকলে এই ক্ষেত্ৰত যথেষ্ট অধ্যয়ন কৰিছে বিজ্ঞানসন্মত অধ্যয়ন আৰু সেই অধ্যয়নৰ প্ৰতি গুৰুত্ব দি আমি অভিভাৱক সমাজ পিতৃ-মাতৃ সকলো সজাগ সচেষ্ট হ'ব লাগিব পৰাপক্ষত এইবোৰ কথা আপুনি মই সকলোৱে মানি চলিব লাগিব বাকি ভালে থাকিব